জুনাই জুবলি স্কুলত ক্লাছ 6ৰ ছোৱালীজনীক ভাইচ প্ৰিন্সিপালৰ গিৰিয়েকজনে নিজৰ ৰুমত বিস্কুট খুৱাম বুলি ফুচলাই মাতি যি নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল সেই সময়তে ছোৱালীজনীয়ে পলাই আহি বাহিৰত ক্লাছ 10ৰ ল'ৰা ছোৱালীখিনি অৱগত কৰে আৰু সেই সন্দৰ্ভত আমিও অৱগত হৈ আমি আজি জুবলি স্কুললৈ আহিছোঁ। ইতিমধ্যে এঘণ্টাৰ ভিতৰত কি ক্লাছ চলি থকা সময়তে কেনেকৈ দুষ্কৃতিকাৰীক ইয়াৰ পৰা প্ৰিন্সিপালজনে পলুৱাই পঠাইছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি জোনাই প্ৰশাসনক আহ্বান জনাইছোঁ যে 24 ঘণ্টাৰ ভিতৰত এই নিৰ্যাতনকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা যুৱ ছাত্ৰ পৰিষদে জোনাই আঞ্চলিক সমিতিয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিব। জুবলি মডেল হাইস্কুলৰ ভাইচ প্ৰিন্সিপালৰ গিৰিয়েকে আজি আমি গম পোৱা মতে এগৰাকী ক্লাছ 6ত পঢ়ি থকা ছাত্ৰীক তেখেতে বিস্কুট খুৱাম বুলি তেখেতৰ ৰুমলৈ মাতি নি যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিলে আৰু সেই সময়তে তেখেতে কিশোৰীগৰাকীয়ে তাৰ পৰা পলায়ন হৈ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাৰ পিছত সেই ঘটনাটো পোহৰলৈ আহে। তাৰ লগে লগে এই বিদ্যালয়খনৰ যোনগৰাকী প্ৰধান শিক্ষক তেখেতে এঘণ্টাৰ ভিতৰতে সেই দোষী কালপ্ৰিটগৰাকীক তেখেতে ইয়াৰ পৰা পলোৱাৰ ব্যৱস্থা কৰি দিছে আমি গম পোৱা মতে। গতিকে আমি জোনাই আঞ্চলিক ছাত্ৰ সন্থাই আমি ক'ব খুজিছোঁ যে অতি সোনকালে এই দোষীগৰাকীক কৰায়ত্ব কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।